আজি আমাৰ আন্দোলনৰ অন্তিম দিন। আমি এই মঞ্চৰ পৰাই চৰকাৰক আহ্বান জনাইছোঁ যে তেওঁলোকেও আমাৰ NRSMৰ অধীনত কৰ্মৰতসমূহ কৰ্মচাৰীখিনিক ন্যায্য প্ৰাপ্তখিনি প্ৰদান কৰক। আমাক সমকামৰ দৰমহা দিয়ক, সপ্তম দৰমহা আয়োগমতে দৰমহা দিয়ক। আমাক SSA যেনেকৈ তেওঁলোকে পে স্কেল দিছে, ৰেগুলাৰাইজেশ্যন কৰিছে, আমাক স্বাস্থ্যকৰ্মীখিনিকো একেদৰে পৰ্যায়ক্ৰমে ছিনিয়ৰিটি বেচিছ আমাক ৰেগুলাৰাইজেশ্যন কৰক। লগতে যিখিনি থাকি যায় সেইখিনিক স্কেল পে প্ৰদান কৰক। সপ্তম আয়োগমতে দৰমহা দিয়ক। আমাৰ মাননীয় মুখ্যমন্ত্ৰী তেতিয়া স্বাস্থ্যমন্ত্ৰী আছিলে, 2019 চনতে ঘোষণা কৰিছিলে যে NRSMৰ অধীনত কৰ্মৰত স্বাস্থ্যকৰ্মীখিনিক আমি সপ্তম দৰমহা আয়োগমতে দৰমহা দি থাকিম, পে স্কেল প্ৰদান কৰিম। কিন্তু তেওঁ আজি মুখ্যমন্ত্ৰী হৈ গ'ল, কিন্তু সেইখিনি আমাক প্ৰতিশ্ৰুতি প্ৰদান নকৰিলে। অন্যথাই ইফালে শিক্ষকসকলক বা SSA সৰ্বশিক্ষা কৰ্মচাৰীসকলক তেওঁলোকক প্ৰদান কৰিলে। আমিতো একেখন ৰাজ্যৰে নাগৰিক, আমি একে কৰ্মচাৰী, একেখন চৰকাৰৰ অধীনতে কাম কৰি আছোঁ, কিন্তু আমাক সেইটো প্ৰদান নকৰিলে। ইয়াৰ দ্বাৰা আমি চৰকাৰক আহ্বান কৰোঁ, আমাকো যাতে সমদৃষ্টিৰে চাই আমাৰ দাবীসমূহ যাতে মানি লয়। যেতিয়া ৰেগুলাৰাইজেশ্যনৰ কথা আহে, তেতিয়া জুনিয়ৰখিনিৰ পৰা তেওঁলোকৰ বয়স আছে, তেওঁলোকে আবেদন কৰিব পাৰে, তেওঁলোকে ৰেগুলাৰ হৈ যায়, নিযুক্তি লাভ কৰে। কিন্তু যিবিলাকৰ ছিনিয়ৰিটি হৈ গৈছে, যিবিলাকৰ বয়স হৈছে, তেওঁলোকৰ আবেদন কৰাৰ বয়সেই নাই, বহুতৰে বয়সেই নাই, আৰু 4-5 বছৰ আছে, তেওঁলোকে এতিয়া ৰিটায়াৰ হ'ব। ৰিটায়াৰ হোৱাৰ পিছত তেওঁলোক কি কৰিব? তেওঁলোকে ৰাস্তাত বহা ৰাইজৰ আগত হাত পতাৰ বাহিৰে আৰু কোনো উপায়েই নাথাকিব। সেইকাৰণে আমি চৰকাৰক আহ্বান কৰিছোঁ, আমাক যাতে ৰেগুলাৰাইজ কৰে, 7 পে দিয়ে, আৰু GPF, CPF, আৰ্ণ লিভ, এইবিলাক পেঞ্চন, এইবিলাক সকলো প্ৰদান কৰে। এইটোৱে আমাৰ চৰকাৰৰ প্ৰতি আহ্বান। যদি চৰকাৰে আমাৰ দাবীসমূহ মানি নলয়, ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি হয়তো আমাৰ ষ্টেট কমিটিৰ লগত আলোচনা কৰি ইয়াতকৈ ডাঙৰকৈ আমি আন্দোলনৰ পন্থা ল'ব লাগিব। আজি আমাৰ লাজ লাগে, আমি স্বাস্থ্যকৰ্মী হৈ আমি মানুহক সেৱা প্ৰদানৰ পৰা বিৰত থাকিব লগা হৈছে। কিয়নো আমি স্বাস্থ্যকৰ্মী হৈ নিজেই অস্বাস্থ্যত ভুগি আছোঁ। আমি ইভেন কি আমাৰ কোনোবা যদি বেমাৰী হয়, ডাঙৰ বেমাৰ হয়, তেওঁলোকৰ চিকিৎসা প্ৰদান কৰিবলৈ সুবিধা নাথাকে। চৰকাৰে আমাক বছৰি 5 লাখ টকাৰ যদিও চিকিৎসা প্ৰদান কৰিছে, কিন্তু আমি সেইখিনিও সময়মতে পোৱা নাই। 2022 চনতে আমাৰ চিকিৎসা যিটো ৰিএম্বাৰ্চমেণ্ট আছে, সেইবিলাক আমি আবেদন কৰি থৈছোঁ, যদিও আজিলৈকে সেইবিলাক পোৱাই নাই, বহুতে পোৱাই নাই। তেনে ক্ষেত্ৰত আমাৰ ইমান বঞ্চিত চাৰিওফালে হ'ব লগা হৈছে। সেইকাৰণে আমি আন্দোলনৰ পথ ল'ব লগা হৈছে। হয় হয়, কওকচোন আপোনালোকৰ আন্দোলনৰ বিষয়ে। আজি শেষৰ দিন, কি ক'ব? নমস্কাৰ। আজি আমাৰ সদৌ অসম NRSM স্বাস্থ্য আৰু কাৰিকৰী কল্যাণ সংস্থাৰ আজি যিটো কৰ্মবিৰতি কাৰ্যসূচী আৰম্ভ হৈছিলে যোৱা 4 তাৰিখৰ পৰা, 4, 5, 6 আজি অন্তিম দিন। এই অন্তিম দিনত আমি চৰকাৰক, মাননীয় মুখ্যমন্ত্ৰী তথা স্বাস্থ্যমন্ত্ৰীক আমি এই মঞ্চৰ পৰা এটাই আহ্বান জনাওঁ যে আমাৰ কথা অলপ ভাবক, আপোনালোকে আমাৰ কথা অলপ ভাবক, আমাৰ ফালে অলপ চাওক। আমাৰো আমাৰ সংসাৰ, পৰিয়াল, সন্তান সন্ততি আছে। আমি যে আজি ৰেগুলাৰ যিখিনি কৰ্মচাৰী, আপোনাৰ অসম চৰকাৰৰ যিখিনি ৰেগুলাৰ কৰ্মচাৰী, তেখেতসকলে চব সুবিধা পাইছে, কাম একেখিনি কৰিছোঁ, বৰঞ্চ আমি বেছি কৰিছোঁ। ক'ভিড সময়ত আপোনালোকে নিজেই ক'ভিড যোদ্ধা আখ্যা দিছিলে, কিমান অভাৰ ডিউটি কৰা হ'ল, কিমানজনৰ প্ৰাণ গ'ল, তথাপি আমি হাৰ মনা নাছিলোঁ। আপোনালোকে সেইটো চাৰ্টিফাইড কৰিছে আমাক যে ক'ভিড যোদ্ধা, কিন্তু ক'ভিড যোদ্ধা আজি ক'ত বহিব লগা হৈছে? আজি ৰাস্তাত বহিব লগা হৈছে। কেলেই? আমাৰ দুখ বেদনাৰ কাৰণে আমি বহিছোঁ। গতিকে আপোনালোকে অলপ আমাৰ ফালে চাওক, আমি চৰকাৰ বিৰোধী নহয়, চৰকাৰৰ এগেইনষ্টত নাযাওঁ। আমি জাষ্ট খালি চৰকাৰক এটাই অনুৰোধ কৰিব বিচাৰিছোঁ, এই কাৰ্যসূচীৰ দ্বাৰা, আমাৰ এই কৰ্মবিৰতি কাৰ্যসূচীৰ দ্বাৰা, যে আপোনালোকে অকণমান আমাৰ ফালে চাওক, কাণ সাৰ দিয়ক। আমাৰ এই মাহী মাকৰ চকুৰে আমাক নাচাব। সৰ্বশিক্ষা
তেখেতসকলেও পাওক, সব সুবিধা পাওক, কিন্তু আমাকো দিয়ক। ৰেগুলাৰ কৰ্মচাৰীসকলে যি সুবিধা পাইছে সিহঁতে পাওক, কিন্তু আমাকো দিয়ক। আমি একেখন গাৰ্জেনৰ তলত, একেখন গাৰ্জেনৰ একেজন গাৰ্জেনৰ ঘৰত আমি কৰ্মচাৰী। গাৰ্জেন যদি ঘৰত এজন গাৰ্জেন থাকে, গাৰ্জেনৰ ল'ৰা ছোৱালী যদি কেইবাজনো থাকে, এটা ল'ৰাই যদি আপোনাৰ ৰৌ বৰালিৰ মাংস খায়, এটা ল'ৰাই যদি আলু পিটিকা খায় বা খাবলৈ নাপাওঁ, সেই গাৰ্জেনে যদি চাই থাকে, কেনেকুৱা ন্যায় এইটো? সেই গাৰ্জেন কেনেকুৱা গাৰ্জেন হ'ব লাগিব? গতিকে আপুনি আমাক জন্ম দিছিলে, গতিকে আমাক আপুনি ন্যায় দিয়ক। আপোনাক মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপোনাক কাতৰ অনুৰোধ কৰিছোঁ, আপুনি আমাৰ ফালে চাওক, আমাক ন্যায় প্ৰদান কৰক। আমাৰ যিখিনি দাবী আছে আপুনি কৃপা কৰি, দয়া কৰি আপোনাক কাতৰ অনুৰোধ কৰিছোঁ, আমাৰ এই দাবীখিনি মানি লওক। আমাক 7 পে আপুনি কোৱা মতে 7 পে কমিশ্যন মতে দৰমহা দিয়ক। আমাক চিনিয়ৰিটি বেছি ৰেগুলাৰ কৰক। আমাৰ যিখিনি প্ৰাপ্য আছে, সেই আমাৰ কোনো পেঞ্চন ফেচিলিটি নাই, আমাৰ কোনো হেল্থ ফেচিলিটি নাই, আমাৰ কোনো GPF নাই, CPF নাই, একোৱেই কোনো আমি দিন হাজিৰা দিছোঁ, দৰমহা পাইছোঁ। গতিকে এনেকুৱা নহয়, বাকী যিখিনি ফেচিলিটি আছে, ৰেগুলাৰ কৰ্মচাৰীবোৰক যিখিনি ফেচিলিটি আছে, আমাকো সেইখিনি ফেচিলিটি দিয়ক। আপোনাৰ ওচৰত আকৌ পুনৰবাৰ অনুৰোধ কৰিছোঁ, আমাৰ এই যিখিনি আমি কৰ্মচাৰী ইয়াত সমবেত হৈছোঁ, প্ৰত্যেকজনৰ মনৰ দুখ বেদনা যিখিনি আছে, আমাক যিখিনি মূল দাবী, সেই দাবীখিনি মানি লওক, আমাক কৃতাৰ্থ কৰক। ধন্যবাদ। আন্দোলনৰ আজি শেষৰটো দিন, এই মঞ্চৰ যোগেদি চৰকাৰক আপুনি কি আহ্বান জনাব কওকচোন? হয়, পোনপ্ৰথমে অসমবাসী ৰাইজৰ ওচৰত আমি যি 3 দিন কৰ্মবিৰতি পালন কৰিলোঁ, তাৰ বাবে আমি যি সেৱা আগবঢ়াব নোৱাৰিলোঁ, তাৰ বাবে ক্ষমা বিচাৰিছোঁ। আৰু লগতে আমাৰ যিখিনি আমাৰ দাবী আমাৰ সমূহ কৰ্মচাৰীয়ে জনাই আছে, তথাপিও আকৌ কওঁ, আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যি আমাক 7 পে দিম বুলি তেওঁ নিজে প্ৰতিশ্ৰুতি দিছিলে, সেইমতে যাতে তেওঁ প্ৰতিশ্ৰুতি পূৰণ কৰে, তাৰ বাবে আমি তেওঁৰ ওচৰত বিনম্ৰ অনুৰোধ জনাইছোঁ। আৰু দীৰ্ঘদিন ধৰি অসম চৰকাৰৰ স্বাস্থ্য বিভাগত যিবোৰ পদ খালী হৈ আছে, সেই পদসমূহত NHM কৰ্মচাৰীক নিযুক্তি দিয়ক, তাৰ বাবে আমি দাবী জনাইছোঁ। আৰু আমাক পে স্কেল প্ৰদান কৰক। আৰু লগতে আমি যিহেতু ৰেগুলাৰ কৰ্মচাৰী সমানে কাম কৰোঁ, তেওঁলোকতকৈ আমি কোনেই কম কাম নকৰোঁ, গতিকে তেওঁলোকৰ সমানে আমাক সমকামৰ দৰমহা দি আমাক সমমৰ্যাদা প্ৰদান কৰক। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল, আমাৰ 2006 চনৰ পৰা যিখিনি কৰ্মচাৰী আমাৰ নিয়োজিত হৈ আছে, তেওঁলোকে আজি আৰু 2 বছৰ পিছত হয়তো অৱসৰ ল'ব। অৱসৰ লৈ তেওঁলোকে কি লৈ যাব, সেইটো আমাক মুখ্যমন্ত্ৰী মহোদয়ে নিশ্চিত কৰক। বৰ্তমান আমি যি মাননি লৈ আছোঁ, সেয়া আমাৰ মাহটো খাবলৈ নোজোৰে। তেনেস্থলত আমি আমাৰ দুটকা সাঁচি ৰখাৰ কোনো কথা আমি ভাবিবই নোৱাৰোঁ। গতিকে আপুনি সেয়া সুনিশ্চিত কৰক, অৱসৰ সময়ত আমি কি লৈ যাম। আৰু 5 লাখ টকা আপুনি যি আমাক প্ৰদান কৰিছে অৱসৰ সময়ত দিবলৈ, সেয়া আমাৰ কাৰণে কেতিয়াও সেইখিনি 5 লাখ টকাত আমি চাকৰি কৰি থকা সময়ত যি আমি ত্যাগ কৰিছোঁ, ক'ভিডৰ সময়ত আমি যি ত্যাগ কৰিছোঁ, সেয়া আমাৰ 5 লাখ টকাত কোনো কাৰণতে সীমাবদ্ধ হ'ব নোৱাৰে। সেইখিনি আপুনি আমাক সুনিশ্চিতভাৱে সেইখিনি প্ৰদান কৰক, তাৰে আমি দাবী জনাইছোঁ। আপোনাক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। এইখিনি আমাৰ ক'বলগীয়া। NHM কৰ্মচাৰী জিন্দাবাদ। ধন্যবাদ। আৰু আপোনালোকে যি স্বাস্থ্যকৰ্মীসকলে আন্দোলনত নামিছে, কিন্তু ৰোগীসকল কিন্তু এতিয়াও তেওঁলোকে দুৰ্যোগত ভুগিবলগীয়া হৈছে, কি ক'ব সেই সন্দৰ্ভত? হয়, সেয়া মই প্ৰথমে কৈছোঁ যে আমি ক্ষমা বিচাৰিছোঁ। অসমবাসী ৰাইজৰ আছে যিসকলে দুৰ্ভোগ ভুগিছে, আমি ক্ষমা বিচাৰিছোঁ। আমাৰ একেবাৰে আমি অনিচ্ছা সত্ত্বেও আমি কৰ্মবিৰতি পালন কৰিছোঁ। আচলতে আমাৰ কেতিয়াও আমাৰ কাম্য নহয়। আমি যিহেতু মানৱ সেৱাৰ বাবে ওলাই আহিছোঁ, এয়া আমি কৰিব নালাগে। কিন্তু আমি ইমান দিনে এনেকৈ নীৰৱে আছিলোঁ, নিমাত হৈ আছিলোঁ। আমাক বাধ্য কৰা হৈছে আচলতে এনেকৈ আন্দোলন কৰিবলৈ। আমি ইমান দিন সহ্য কৰিলোঁ, ভাবিছিলোঁ তেওঁ দিয়া প্ৰতিশ্ৰুতি তেওঁ পূৰণ কৰিব আমাৰ মুখ্যমন্ত্ৰী মহোদয়গৰাকীয়ে। তেওঁ যিহেতু আমাক এই প্ৰতিশ্ৰুতি পূৰণ নকৰিলে, তাৰ বাবে আমি আজি এনেদৰে ওলাবলৈ বাধ্য হৈছোঁ। তাৰ বাবে আমি পুনৰবাৰ ক্ষমা বিচাৰিছোঁ সমূহ অসমবাসী ৰাইজৰ ওচৰত।